এইটো 5-0 হ'ব 5-0 আজি কি ধৰণে খেলিছে আজি ভাল খেলিছে এনেকৈ খেলিব লাগিব লং ৰেঞ্জত খেলিব লাগিব টেকনিকেলি খেলিব লাগিব আৰু নেক্সট গেমটো তাইৰ লিকিয়ানৰ লগত আছে সেইটো আৰু চেলেঞ্জিং গেম হ'ব তাই আৰু ভালকৈ খেলিব লাগিব আৰু হয় এইটো এননিমাছ ডিচিজন হ'ব 5-0 আপোনালোকে চব এতিয়া ডিচিজন দিব মানে মোৰ প্ৰেডিকশ্যন হয় আৰু মই জিকি পেলাই তাই মেডেল নিশ্চিত কৰিব আৰু সেইগৰাকী চীনৰ প্ৰতিদ্বন্দ্বী পুনৰ পূৰ্বতো লগ পাইছে হয় ইতিমধ্যে আমি পুনৰবাৰ দেখুৱাইছো যে সেইগৰাকী লাভলীনা বৰগোহাঁই আজি ধনশিৰি জীয়ৰী লাভলীনা বৰগোহাঁই প্ৰথমখন খেলত জয় অৰ্জন কৰিছে আৰু এই ৭৫ কেজি কেটেগৰীত প্ৰথমটো মই দেখুৱাইছো 5-0 পইণ্টত খুব সহজভাৱে তেওঁ জয় অৰ্জন কৰিছে লাভলীনা বৰগোহাঁয়ে 5-0 পইণ্টত ইতিমধ্যে লাভলীনাৰ কোচ প্ৰশান্ত দাসে উল্লেখ কৰিছিল আৰু মই এই সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছো যে এই পৰিৱেশৰ মাজতেই আজি লাভলীনা বৰগোহাঁইৰ খেলখন উপভোগ কৰা হৈছিল প্ৰশান্ত দাসৰ ওচৰলৈ লাভলীনা গেমটো লং ৰেঞ্জত খেলিব লাগিব অকল পইণ্টছ কালেক্ট কৰিব লাগিব আৰু প্ৰতিটো ৰাউণ্ডত লাভলীনাই লিড লৈ আছে তাই 5-0 জিকিছে মই ডিচিশ্যনটো চোৱা নাই লাষ্ট ডিচিশ্যনটো মোৰ মতে 5-0 জিকিব লাগে আৰু এইটো এননিমাছ ডিচিশ্যন হ'ব স্প্লিট ডিচিশ্যন নহয় আৰু তাই লিকিয়ানৰ লগতো খেলিব লাগিব এনেকৈ খেলিলে তাই মেডেল নিশ্চিত কৰিব লিকিয়ানক পূৰ্বতেও তেওঁ লগ পাইছিলে খেলিছিলে হয় লিকিয়ানক তাই ৱৰ্ল্ড ওমেন্স বক্সিং চেম্পিয়নশ্বিপত হৰুৱাইছিলে আৰু মই ভাবোঁ এইবাৰ পেৰিছ অলিম্পিকতো তাই লিকিয়ানক হৰুৱাই পিনি ছেমিফাইনেলত প্ৰৱেশ কৰিব স্বৰ্ণ নিশ্চিত কৰিবলৈ সক্ষম হ'ব নাই কি ভাবিছে হয় তাইৰ যিটো মানে স্বৰ্ণ জয় কৰা আশা এইটো এবাৰ পূৰণ হ'ব বুলি মই আশা কৰিছোঁ ধন্যবাদ জনাইছো এয়া আছিল প্ৰশান্ত দাস মোৰ সৈতে কেইবাগৰাকীও ব্যক্তি এই মুহূৰ্তত উপস্থিত আছে মই কথা পাতিবলৈ যত্ন কৰিম আৰু এনেধৰণেৰে যিহেতু লাভলীনা বৰগোহাঁই জয় হোৱাৰ পাছতেই এতিয়া এটা উৎসৱমুখৰ পৰিৱেশৰ এই মুহূৰ্তত সৃষ্টি হৈছে ৰাজু ফুকন আছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ৰাজু ফুকনৰ পৰা জানিব বিচাৰিম আমাৰ এটা অসমীয়া দপ্তবাক্য আছে যি মূলা বাঢ়ে দুপাততে চিন আজি প্ৰথমখন খেলত এনেকুৱাকে ধাৰাসাৰি কৰিলে প্ৰতিপক্ষক আমি ভাবিছো আমাৰ ছোৱালীয়ে এইবাৰ আচলতে গ'ল্ড মেডেল আনিবলৈ সোণৰ মানে পুৰস্কাৰ মেডেল আনিবৰ কাৰণে সক্ষম হ'ব তাৰ কাৰণে আমি সকলো আশাবাদী সেইকাৰণে সকলো একত্ৰিত হৈছে দেখিছে আমি বাৰুৱাৰী পূজা মণ্ডপ এইটো এটা সমন্বয়ৰ প্ৰতীক ইয়াতে মানে পূজা অৰ্চনা হয় কিন্তু ইয়াতে আমি একত্ৰিত হৈছো আৰু আমি সকলো ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে আমি আচলতে বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সদৌ অসম ছাত্ৰ সন্থা বিভিন্ন ধৰণৰ ছাত্ৰ সংগঠন লগ হৈ আমি একেলগে কি কৰিছো ইয়াত খেল উপভোগ কৰিছো আৰু আমি ভাবিছো যে লাভলীনাই এইবাৰ আমাৰ ছোৱালীয়ে এইবাৰ গ'ল্ড আনিব